মই জুবিনে কৈছো, কোনো এইকেইটা ইমান তেতুফালি চিঞৰি চিঞৰি যে লেপেজান হৈ পৰিছ। তহঁতে চব পাগল, একদম পাগল। মই মৰিছো ভাবিছা? কিয় মৰিম মই চাইছোহে তহঁতে মোক কিমান ভাল পাওঁ। তহঁতক এৰি মই জানো মৰিব পাৰিম? মই মাথো শুইছোহে। শুই ভাল পোৱা মানুহ মই শুই থাকিম। মই এটা যন্ত্ৰ, কেৱল যন্ত্ৰ। না খাবলৈ সময় পাওঁ, না শুবলৈ। নাই নাই, আৰু নোৱাৰিম। শুই ভাল পোৱা মানুহ মই শুই থাকিম। সিদিনাখন বহু নিশালৈ পাৰ্টি কৰিলোঁ। আকৌ ঢল পুৱাতে ওলালো সাগৰ চাবলৈ। সাগৰখন চুই চোৱাৰ মোৰতো কম হেঁপাহ নহয়। গাত বল নাই যদিও মনত বল বান্ধি ওলালো সাগৰখন চাবলৈ বুলি। মই সাগৰ পাগলা জাপ দিলোঁ বহু দিনৰ হেঁপাহ পূৰাবলৈ। সাঁতুৰি সাঁতুৰি ভাগৰি সজ্ঞান হেৰাই পেলালোঁ। মই যে অসুস্থ পাহৰিয়ে গৈছিলোঁ। ৰিংবুটখন ধৰি উঠিবলৈ চেষ্টা কৰিছিলোঁ, যদিও নোৱাৰিলোঁ। মোৰ শেষ ইচ্ছাকণ পূৰণ কৰিলোঁ। সাগৰ তলিত শুই পৰিলোঁ। এতিয়া শুইছোঁ মাথো শুইছোঁ। শুই ভাল পোৱা মানুহ মই কেৱল শুই থাকিম। টোপনিত লাল কাল মই। বহু দিনৰ ভাগৰ পলোৱাম মই। তহঁতে যিমান চিঞৰিলেও কেতিয়াও সাৰ নাপাম মই। গৰিমাৰ খেয়াল ৰাখিবি, তাইৰ সেন্দুৰকণ মচিব নিদিবি। টোপনি ভাগিলে আকৌ আহি আছো, নতুন এটা অধ্যায় হৈ এটি নতুন ৰূপত। প্ৰিয় বন্ধু, আপোনালোকে লিখনিটো শুনিলে। এই লিখনিটো লিখিছে মীনাক্ষী দাসে। মীনাক্ষী দাসে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এই বিশেষ লিখনিটো লিখিছে। লিখনিটো শুনি হয়তো আপোনালোকৰো চকু সেমেকি উঠিছে।